লগতে মোৰ ভাইটিয়েও এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিছিলে, গতিকে তাৰ পাৰ্চেণ্টেজ হৈছে 80। আজি মানে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিছে। তো যিখিনি ল'ৰা ছোৱালী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ বা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু তেওঁলোকে জীৱনত বহুত বেছি ভাল কাম কৰক, পঢ়া শুনা কৰি ডাঙৰ মানুহ হৈ যাতে সমাজৰ হকে কাম কৰক, দেশৰ হকে কাম কৰক। গতিকে মোৰ ফালৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ যাতে ভৱিষ্যত ডাঙৰ মানুহ হওক, ভাল কাম কৰক। আৰু যিখিনি ল'ৰা ছোৱালীৰ ৰিজাল্ট বেয়া হৈছে, গতিকে তেওঁলোকে মন বেয়া কৰিব নালাগে, কাৰণ জীৱনত কিবা এটা কৰিবলৈ হ'লে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো যথেষ্ট নহয়, বা মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টে একো কৰিব নোৱাৰে। গতিকে তোমালোকে মন বেয়া কৰিব নালাগে যিখিনি ল'ৰা ছোৱালীৰ বেয়া হৈছে। গতিকে নেক্সট আকৌ ভালকৈ দিয়া। তো একো নাই, জীৱনত মানে যিখিনি ছাকচেছফুল মানুহ আছে পৃথিৱীত তেওঁলোকৰ জীৱনৰ যিটো ষ্ট্ৰাগল ষ্টৰী সেইটো চাবা যে ফেইলাৰ, তো সিহঁতে বহুতবাৰ ফেইলাৰ হৈ তাৰপিছত ছাকচেছ হৈছে। গতিকে সেইটো বুলি ভাবিলেই হ'ল। তো গতিকে ভালকৈ নেক্সট আকৌ দিয়া, একো নাই, ভাল হৈ যাব। আৰু যিখিনি ভাল হৈছে তেওঁলোকে ভাল কাম কৰি যোৱা, ভালকৈ পঢ়ি যোৱা। গতিকে মোৰ ফালৰ পৰা তোমালোকলৈ আন্তৰিক অভিনন্দন বা ধন্যবাদ থাকিল। আৰু এইখিনিতে কওঁ, লগতে মোৰ ভাইটিয়েও এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিছিলে, গতিকে তাৰ পাৰ্চেণ্টেজ হৈছে 80 আৰু 3খনত লেটাৰ পাইছে। গতিকে সি কিহত কিমান পাইছে মই কৈ দিছোঁ। তো সি আছিল একচুৱেলি কমাৰ্চৰ হয় সি। তো সি ইংলিছত পাইছে 84, আছামিজত পাইছে 76, ফাইনেন্সত পাইছে 88, বিজনেছত পাইছে 83 আৰু একাউণ্টেঞ্চিত পাইছে 72। তো একাউণ্টেঞ্চিত আৰু অলপ পাব লাগিছিল, বাৰু যি কৰিছে একো নাই। তো তাকো আপোনালোকে ধন্যবাদ দিব, যাতে সি জীৱনত ভালকৈ পঢ়ক, পঢ়ি ভাল কাম কৰক, ভাল মানুহ হওক। আৰু সি আৰু অকণ পাব লাগিছিল। গতিকে ঠিকে আছে, ইমানখিনি কৰিছে, এইখিনি যথেষ্ট। আৰু ইমান কষ্ট কৰি সি যে ইমানখিনি মানে এইখিনি নম্বৰ পাইছে, গতিকে ধন্যবাদ, তাকো মই ধন্যবাদ দিছোঁ। আৰু সি নিজেও বহুতখিনি কষ্ট কৰিছে। প্ৰথম সি কষ্ট কৰিবই লাগিব, সি নিজেও বহুতখিনি কষ্ট কৰিছে। আৰু তাৰ লগতে আমিও কষ্ট কৰিছোঁ, মই আছোঁ, দাদাইও বহুতখিনি কষ্ট কৰিছে, লগত দেউতাটো লগতে আছেই। গতিকে ইমানখিনি কষ্ট মানে আমাৰ কষ্টখিনি সি যে অথলে যাব দিয়া নাই, গতিকে বহুত বেছি ভাল লাগিছে। মই একো কোৱা নাই, কিয়নো সি ইমান কষ্ট কৰি ৰাতিপুৱা মানে সঁচা কথা ক'ব লাগিব, সি একদম ভাত পানী বনাই কলেজলৈ যায়, কলেজৰ পৰা আহি সি আকৌ ভাত পানী বনাই তাৰপিছত সন্ধিয়া পঢ়ে। তো এনেকুৱা এটা চিটুৱেশ্যন। গতিকে কেতিয়াবা ময়ো বনাওঁ, মই থাকিলে মই বনাওঁ, কিন্তু বেছিভাগতো মই নাথাকোৱেই, মই কামত থাকোঁ। গতিকে সিয়ে গোটেইখিনি কৰে। আনকি আজি ৰাতিপুৱা ৰিজাল্ট দিব, সি ভাত বনাই আছে। তো মই এতিয়া ৰিজাল্ট চালোঁ, একদম ভাল হ'ল, ভাল লাগিল, বহুত বেছি ভাল লাগিল। গতিকে আৰু সেইটোৱে, তো আপোনালোকে তাক মৰম দিব, আশীৰ্বাদ দিব, সেইটোৱে। আৰু এতিয়া মই আহিছিলোঁ মানে গৰু নিবলৈ আহিছিলোঁ। তো এইফালে আছে গৰু 5টামান, আৰু সেইফালে আছে আৰু বাকীকেইটা। তো গৰুকেইটা লৈ এতিয়া ঘৰত যাব লাগে, গতিকে ময়ো গৰু নিওঁ। তো আপোনালোকে চাই ভিডিঅ'টো, মানে ঘৰত থাকিলে ময়ে নিওঁ, মই কামত থাকিলে সি নিয়ে। তো আজি ঘৰত কামত কথা নাই, আজি মই কামত যোৱাই নাই। আজি ৰাতিপুৱা কৈছোঁ যে ডিউটি যাব নোৱাৰোঁ, আজি ভাইটিৰ ৰিজাল্ট দিব। সি ফেইল কৰিলেও একো নাই, পাছ কৰিলেও একো নাই, থাৰ্ড ডিভিজন পালেও একো নাই, মুঠতে মই আজি ডিউটি নাযাওঁ। গতিকে ভাল লাগিছে। তেওঁ মই গৰুকেইটা আছে পিছফালে দেখা পাইছে, মই গৰুলৈ যাওঁ। আকৌ কৈছোঁ, যিখিনি ল'ৰা ছোৱালী বেয়া হৈছে একো টেনশ্যন ল'ব নালাগে, একো মাথা মাৰিব নালাগে, ভালকৈ পঢ়া, হায়াৰ ছেকেণ্ডেৰী আকৌ ফাইনেল দিয়া।